ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিতৰ দশম শ্ৰেণীৰ গণিতৰ বহুপদ ৰাশিৰ বিষয় বা বহুপদৰ বিষয় অধ্যয়ন কৰিম। বহুপদ মানে নামটোতেই সোমাই আছে বহুপদ। এটা বহুপদ মানে বহুত পদ আছে, বহুত পদ আছে। বহুত পদ আছে বুলি কওঁতে আমি 10টা 20টা ভাবিব নালাগে, আমি কেৱল 2টা 3টা 4টা ভাবিলেই হ'ল। এটাও হ'ব পাৰে বহুপদ, এটা পদো থাকিব পাৰে। কেনেকৈ তোমালোকে আগতে যাৰ বিষয় পাই আহিছা, ধৰা হ'ল আমি যিকোনো এটা পদ ললো 2x² প্লাস 7x minus 2। এইটো এটা হ'ল বহুপদ ৰাশি। কিয়? ইয়াত আছে কিছুমান ধ্ৰুৱক আৰু কিছুমান আছে চলক। এতিয়া ধ্ৰুৱক আৰু চলক থাকিব। এতিয়া ধ্ৰুৱক কি কি? এই সংখ্যাবোৰ, এইটো হ'ল 2, এইটো হ'ল 7, এইটো হ'ল -2। এইবোৰ হ'ল এটা এটা ধ্ৰুৱক। এই বহুপদ ৰাশিটোত থকা ধ্ৰুৱক কি কি বুলি কওঁতে 2, 7, -2 এইবোৰক আমি ধ্ৰুৱক বুলি কওঁ। এতিয়া চলক কি কি? এইবোৰ x, ইয়াত কি চলক আছে? x আছে, x আছে, গোটেই ইয়াতো x আছে। x ৰ বাদে বেলেগ কোনো চলক নাই, গতিকে আমি ইয়াক এই x চলকযুক্ত বহুপদ ৰাশি বুলিও ক'ব পাৰো। চলক মানে কি? যাৰ মান সলনি হয়, কি হব? এটা বহুপদ ৰাশিত চলকৰ মান সলনি হৈ থাকিব পাৰে। ধৰা এই ওপৰৰ বহুপদ ৰাশিটোত মই x ৰ মান 0 পাতি দিলো, তেতিয়া কি হৈ যাব? মই ইয়াৰ এটা নাম দিলো, প্ৰথমতে px বুলি নাম দিলো। px সমান এইটো নাম দিলো। যেনেকৈ আমি আমাৰ নিজৰ নাম থাকে, মানুহৰ নাম থাকে, ঠিক একেদৰে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ নাম থাকিব। আমি এটা এটা নাম দিছো, px বুলি নাম দিছো। গতিকে p এবাৰ x মানে 0 হৈ গল, সমান এই 2 পূৰণ x মানে 0, 0² প্লাস 7 পূৰণ এইটো 0 হৈ গল, -2 হৈ গল। এটা এটা তাৰ মানে ইয়াৰ মান 0 পাতিলো। এইবাৰ মই x ৰ মান 1 পাতিব পাৰো। x ৰ মান পাতিলে ইয়াত হৈ যাব p1 হৈ যাব, ব্ৰেকেটত 2 ইনটু এই x ৰ জায়গাত 1 হৈ যাব 1x² প্লাস এই x ৰ জায়গাত এবাৰ 1 হৈ যাব 7 -2 হৈ গল। তাৰ মানে এবাৰ মই x ৰ মান 0 পাতিলো, এবাৰ 1 পাতিলো, x ৰ মান বেলেগ মান গল, -5 পাতি দিছো। p এতিয়া x ৰ ঠাইত হ'ব -5 ইকুৱেল টু 2 ইনটু x ৰ ঠাইত হ'ব -5 প্লাস 7 ইনটু x ৰ ঠাইত হ'ব -5 -2 হৈ গল। তাৰ মানে এনেকৈ আমি x ৰ মান যি মন গল পাতি যাব পাৰো। ইয়াতে তোমালোকে মন কৰিছা এই 2 ৰ মান ইয়াতো 2, ইয়াতো 2, ইয়াতো 2, 7 7 7 -2 -2 একেই হৈ আছে। তাৰ মানে এইটো 2, 7, -2 এইবোৰৰ মান একেই হৈ আছে, যি পাতিলে একেই হৈ থাকিব। সেইকাৰণে ইহঁতক আমি ধ্ৰুৱক বুলি কওঁ, একেই থাকিব। কিন্তু চলক মানে হল আমি বেলেগ বেলেগ মান পাতিব পাৰো। 0 পাতিলো, 1 পাতিলো, -5 পাতিলো, 0 1 -5। গতিকে 0 1 -5 হল চলক, ইয়াৰ মান সলনি হয়। তেতিয়া ধ্ৰুৱক মানে হল যাৰ মান একে থাকে, মান একে থাকিব, একে মান থাকিব। গতিকে যাৰ মান একে হব সিহঁতক আমি ধ্ৰুৱক বুলি কওঁ। বহুপদ ৰাশি এটা। এতিয়া এই বহুপদ ৰাশিটোৰ পদৰ সংখ্যা কি কি? পদৰ সংখ্যা থাকিব কেইটা পদ? বহুপদ মানে কেইটা পদ? এই পদটোক আমি যোগ চিন বা বিয়োগ চিনেৰে আমি পৃথক কৰিব পাৰো। এতিয়া বহুপদ ৰাশি কাক বুলি কওঁতে কেইটামান চলক আৰু ধ্ৰুৱকৰ সমষ্টি। সমষ্টি মানে যোগফল নহয়, চলক আৰু ধ্ৰুৱকক একেলগ কৰি আমি এটা ৰাশি পাওঁ, সেইটোৱে হল বহুপদ ৰাশি। এইটো তাৰ নাম এটা দিলো, যি মন যায় নাম দিব পাৰো, px।
কি এই ইয়াত কেইটা পদ আছে বহুপদ মানে কেইটা পদ এইটো হল 1 নম্বৰ পদটো এইটো হল 2 নম্বৰ পদটো এইটো হল 3 নম্বৰ পদটো তাৰ মানে এই বহুপদ ৰাশিটো তিনিটা পদ আছে এই কিহেৰে পৃথক হৈছে যোগ চিন বা বিয়োগ চিনেৰে পৃথক হৈ থাকে পদবোৰ এতিয়া এই 2x² এটা পদ 7x দ্বিতীয় পদ -2 তৃতীয়টো পদ এই বহুপদ ৰাশিটোৰ তিনিটা পদ হল 2x² 7x আৰু -2 এইটা বাদ 2 এইবিলাক হল এই বহুপদ ৰাশিটোৰ px বহুপদ ৰাশিটোৰ তিনিটা পদ ঠিক তেনেদৰে কেইটামান মই ইয়াত লিখি থৈছো p ইয়াৰ নাম দিলো x আছে এটা চলক চাইহে আমি নাম দিব পাৰো বা ইয়াত y নাম দিলো q y ইয়াৰ নাম দিলো ইয়াত x আছে গতিকে কিবা এটা নাম দিলে হল px দিলো ইয়াতো px এ লিখিছো ইয়াত u আছে গতিকে মই u দিব লাগিব pu বা ইয়াত q দি দিলো কিবা এটা নাম দিছো q ইয়াত y আছে গতিকে y হ'ব ইয়াত যি চলক থাকিব ব্ৰেকেটৰ ভিতৰত হেতু থাকিব এটো নাম দিলো ধৰা হল q x নাম দিলো এটো ইয়াত x আছে গতিকে এইবোৰ এটা এটা মই বহুপদ ৰাশি লিখি থৈছো এইখিনি এটা এটা হল বহুপদ ৰাশি কোনবোৰ এতিয়া এই বহুপদ ৰাশিত কি পদ আছে আমি হেতু চাব লাগিব কি পদ আছে হেতু কেইটা পদ আছে এটো px এটা বহুপদ ৰাশি ইয়াত পদ আছে এটো এটা এটো দুটা এটো তিনিটা গতিকে ইয়াত তিনিটা পদ আছে বুলি কম তিনিটা পদ আছে তিনিটা পদ মানে ত্ৰিপদ ৰাশি বুলি পঢ়িলো এইটো এটা হল ত্ৰিপদ ৰাশি একেদৰে ইয়াত আমি চালো ইয়াত আছে ax² এটা পদ 3y 2 নম্বৰ পদ আৰু ab 3 নম্বৰ পদ এইটো এটা ইয়াত আছে তিনিটা পদ ইয়াতো একে তিনিটা পদ আছে কি ইয়াকো আমি ত্ৰিপদ ৰাশি বুলিয়ে কম ত্ৰিপদ ৰাশি তিনিটা পদ আছে ইয়াত এতিয়া এইটো এটা এইটো দুটা এইটো তিনিটা এইটো চাৰিটা যোগ বা বিয়োগ চিনেৰে পৃথক হয় চাৰিটা পদ গতিকে ইয়াত আমি চাৰিটা পদ আছে গতিকে চতুৰ্পদ ৰাশি বুলি ক'ব পাৰো ইয়াত আছে এইটো এটা পদ এইটো pu ইয়াৰ নামটো দিছো ইয়াৰ চলক হল u এটা পদ দুটা পদ তিনিটা পদ গতিকে এইটো এটা হল ত্ৰিপদ ৰাশি বুলি কম ত্ৰিপদ ৰাশি বুলি কম ইয়াত আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এইটো এটা হল বহুপদ ৰাশি ইয়াত পাঁচটা পদ আছে এই qy বহুপদ ৰাশিটোত পাঁচটা পদ আছে ঠিক একেদৰে এই qx ইয়াত আছে দুটা পদ এইটো এটা এইটো দুটা তাৰ মানে ইয়াত আছে দুটা পদ দ্বিপদ ৰাশি বুলি কম আমি দুটা পদ থাকিলে দ্বিপদ ৰাশি বুলি কম গতিকে এইখিনি হল কেইটা পদৰ বিষয় কি ইয়াৰ বিষয়ে তোমালোকে আগৰ ক্লাছতো পাইছা ক্লাছ 7ত এইখিনি কথা তোমালোকে পাইছিলা একপদ হক দ্বিপদ ত্ৰিপদ হক কেইটা পদ আছে ধ্ৰুৱক কাক বোলে চলক কাক বোলে আৰু বহুপদ ৰাশিৰ বিষয়ে এইখিনি কথা তোমালোকে পাই আহিছা এতিয়া ক্লাছ 10ত কি শিকিবা বুলি কওঁতে এই মাত্ৰাৰ বিষয়ে আমি শিকিম বহুপদ ৰাশি এটা বহুপদৰ মাত্ৰা কেনেকৈ মই ইয়াত লিখিলো চলকৰ ঘাত এতিয়া চলকৰ ঘাত মানে এই প্ৰথম বহুপদ ৰাশিটো চাও px এতিয়া px চলক হল x ৰ ঘাত px x ৰ ঘাত কি x ৰ ঘাত মানে এই ওপৰত থকা সংখ্যাটো x ৰ ওপৰত আছে 2 গতিকে ইয়াৰ ঘাত 2 ইয়াত x ৰ ওপৰত আছে
একো নাই মানে 1 থাকিব একো নাই মানে 1 থাকিব গতিকে ইয়াত আছে 1 ইয়াত 7 কেৱল 7 আছে গতিকে ইয়াত একো নাই x নাই না চলক না থাকিলে ঘাত 0 হৈ যাব ঠিক আছে তাৰ তলৰটো চোৱা q y y হয় চলক গতিকে y এর ঘাত থাকিব তে y এর ঘাত কি হ'ব এই y এর ঘাত 2 আছে বা তাৰ পিছত y এর ঘাত একো লিখা নাই ওপৰত গতিকে 1 আছে কেৱল y আছে মানে y কেৱল y থাকিলে 1 হৈ গল ইয়াতো 1 হৈছে এতিয়া b কেৱল b তাৰ মানে কোনো চলক নাই গতিকে ইয়াৰ ঘাত হৈ যাব 0 হৈ যাব ঠিক আছে আমি জি মনদা লিখিব পাৰো তলত এটো pu গতিকে pu চলক হৈছে uৰ ঘাত তে uৰ ঘাত কি বুলি কওঁতে আমি চাই গলে হল uৰ ঘাত ইয়াত আছে ওপৰত 5 তাৰ পিছত আছে এটো 2 তাৰ পিছত আছে একো নাই u নাই গতিকে 0 হৈ গল এইখিনিয়ে হল ঘাত কি ঘাত আছে বুলি কওঁতে এই কিলা ঘাত আছে এতিয়া আমি চাব লাগিব চলকৰ ঘাত হল কিন্তু চাব লাগিব আমি চলকৰ ইয়াত শব্দ এটা যোগ হ'ব উচ্চতম ঘাত চলকৰ উচ্চতম ঘাত হৈ যাব উচ্চতম মানে আটাইতকৈ ডাঙৰ এই তিনিটা 2 1 0 ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰটো হল 2 ইয়াৰ ভিতৰত এই ঘাতবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘাতটো হল 2 আটাইতকৈ ডাঙৰ ঘাতটো হল 5 গতিকে ইয়াকেই কোৱা যায় বহুপদটোৰ মাত্ৰা px ৰ মাত্ৰা কিমান 2 হৈ যাব qy ৰ মাত্ৰা কিমান 2 হৈ যাব pu ৰ মাত্ৰা কিমান 5 হৈ যাব গতিকে ইহতকেই কোৱা যায় বহুপদটোৰ মাত্ৰা গতিকে এই px ৰ মাত্ৰা 2 qy ৰ মাত্ৰা 2 px ৰ মাত্ৰা ইয়া 3 2 1 0 গতিকে মাত্ৰা 2 হৈ যাব pu ৰ ইয়াত ঘাত হ'ব 5 2 আৰু 0 গতিকে ইয়াৰ মাত্ৰা হৈ যাব 5 এটো qy ৰ মাত্ৰা হ'ব এটো 4 সৰ্বোচ্চ 4 গতিকে 4 হৈ যাব কি qx ৰ মাত্ৰা হৈ যাব 1 ইয়াত 1 আছে ইয়াত 0 গতিকে qx ৰ মাত্ৰা হৈ যাব 0 qx ৰ মাত্ৰা হ'ব 1 এতিয়া চলকৰ উচ্চতম ঘাতকে মাত্ৰা বুলি কোৱা হয় চলকৰ উচ্চতম ঘাতকে বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় বহুপদ এটাৰ মাত্ৰা কি বুলি কওঁতে বহুপদটোৰ বা বহুপদ ৰাশিটোৰ চলকৰ উচ্চতম ঘাতকে বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় এতিয়া px ত x ৰ ঘাত আছে x ৰ সৰ্বোচ্চ ঘাত আছে 2 গতিকে আমি এই ডাইৰেক্ট লিখি দিম এতিয়া যদি px ৰ মাত্ৰা 1 হয় যদি ইমানৰ মাত্ৰা qy ৰ মাত্ৰা 2 হয় pu ৰ মাত্ৰা 3 হয় তেন্তে ইয়াত কি হৈ যাব এতিয়া তেন্তে এই বহুপদ ৰাশিটোক ৰৈখিক ৰাশি বুলি কোৱা হয় এই বহুপদ ৰাশিটোক আমি ৰৈখিক ৰাশি বুলি কওঁ এই px বহুপদ ৰাশিটোক আমি ৰৈখিক বুলি কওঁ qy ক আমি ইয়াৰ ঘাত মাত্ৰা 2 গতিকে ইয়াক আমি দ্বিঘাত বুলি কওঁ দ্বিঘাত ৰাশি বুলি কওঁ এতিয়া pu ইয়াৰ মাত্ৰা যদি 3 হয় তেন্তে ইয়াক আমি মাত্ৰা মানে গম পাইছে উচ্চতম ঘাত গতিকে উচ্চতম ঘাত যদি 3 হয় তেন্তে তাক আমি ত্ৰিঘাত ৰাশি বুলি কওঁ ৰৈখিক ৰাশি দ্বিঘাত ৰাশি ত্ৰিঘাত ৰাশি ৰৈখিক মানে ৰেখা ৰৈখিক মানে ৰেখাবোৰ আমি আঁকি আহিছো এনেকৈ ৰেখা এডাল আঁকিলো কোন হ'ব লাগিব তে তাকে আমি ৰৈখিক বুলি কওঁ গতিকে ৰৈখিক পদ কেনেকুৱা হ'ব এই ইয়াৰ দৰে এটা ইয়াত এই পদটো 2x plus 7 qx equal to 2x plus 7 এইটো এটা ৰৈখিক
পদ, কাৰণ ইয়াৰ ৰৈখিক ৰাশি, কাৰণ ইয়াৰ উচ্চতম ঘাত x ৰ ঘাত 1, ইয়াত x ৰ ঘাত 0, গতিকে qx ৰ মাত্ৰা 1 মাত্ৰা সমান 1 হৈ যাব। গতিকে এই বহুপদ ৰাশিটো যেহেতু মাত্ৰা 1, গতিকে ইয়াক আমি ৰৈখিক ৰাশি বুলি কম। ৰৈখিক ৰাশি মানে ৰেখা। এই সমীকৰণ, এই বহুপদ, এই ৰাশিটোৱে এটা ৰেখাক নিৰ্দেশ কৰিব। এই ৰেখা, এই ৰাশিটোৱে এডাল ৰেখাক নিৰ্দেশ কৰিব, এনেকুৱা এডাল ৰেখাক নিৰ্দেশ কৰিব। ৰেখাডাল কেনেকুৱা হ'ব সেইটো আমি পিছত শিকিম। এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, এনেকুৱা বেকা হ'ব পাৰে, চিধা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, যেনেকুৱা মন গ'ল এনেকুৱা হ'ব পাৰে, ইয়াতো এনেকুৱা হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণে যিকোনো হ'ব পাৰে। ইয়াক কোৱা হয় বহুপদ ৰাশি বুলি কোৱা হয়। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি শিকিব লাগিব সমীকৰণৰ বিষয়ে। কেৱল বহুপদ নহয়, আমি সমীকৰণৰ বিষয়ে শিকিব লাগিব। সমীকৰণ মানে হল, সমীকৰণ মানে সমান হ'ব লাগিব, সমান। আমি সমান চিহ্ন এটা দি দিলো, এইটো এটা আছিল বহুপদ ৰাশি, ইয়াক আমি সমান চিহ্ন দি পিছফালে শূন্য এটা দি দিলো। গতিকে এইটোৱে হৈ গ'ল এটা সমীকৰণ। এইটো এটা সমীকৰণ। সমীকৰণটো কেনেকুৱা? ৰৈখিক সমীকৰণ বুলি কওঁ। গতিকে যাৰ ঘাত 2 সেইটোক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ। এই ওপৰটো যেনিবা 2x² প্লাছ 3x মাইনাছ 7 এটা বহুপদ ৰাশি, ইয়াক মই পিছফালে সমান চিহ্ন দি শূন্য দি দিলো। গতিকে ই হৈ গ'ল এটা সমীকৰণ। কেনেকুৱা সমীকৰণ? 2 ঘাত 2, গতিকে ইয়াক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ। দ্বিঘাত সমীকৰণ বুলি কওঁ। যদি ঘাত 3 থাকে তেতিয়াহ'লে সমান চিহ্ন দিয়াৰ পিছত সি ত্ৰিঘাত সমীকৰণ হৈ যাব। সমান চিহ্ন দিয়াৰ আগত, সমান চিহ্ন নাথাকিলে বহুপদ ৰাশি, আৰু সমান চিহ্ন দিলেই সি এডাল সমীকৰণ হৈ যাব। গতিকে মই ভাবিছো তোমালোকে এইখিনি কথাই বুজি পাইছা। গতিকে ইয়াত এতিয়া কেইটামান কথা জানিব লাগিব। রৈখিক রাশির প্রামাণিক রূপ বা সাধারণ রূপ বুলিও কব পাৰি, বা সাধারণ আৰ্হি বুলিও কব পাৰি। ইয়াৰ সাধারণ রূপ হব ax প্লাস b, তার মানে এটা 2x, সর্বোচ্চ ঘাত থাকিব 1, গতিকে এটা 2x, 2 জায়গাত আমি যিকোনো দিব পাৰো। গতিকে a ৰে বুজাইছো আৰু ইয়াত b ৰে বুজাইছো, য'ত a is not equal to 0, 0 হ'ব নোৱাৰে। 0 হৈ গ'লে এটা ধ্ৰুৱক হৈ যাব, গতিকে সি তেতিয়া ৰৈখিক হৈ নাথাকে। দ্বিঘাত ৰাশিৰ প্ৰামাণিক ৰূপ, দ্বিঘাত ৰাশিৰ হৈ যাব প্ৰামাণিক ৰূপ ax² প্লাস bx প্লাস c, সর্বোচ্চ ঘাত 2 হৈ গ'ল, য'ত a is not equal to 0 হ'ব লাগিব। ঠিক তেনেকৈ আমি ত্ৰিঘাতটো লিখি দিব পাৰিম। ত্ৰিঘাত, ঘাত 3 হ'ব লাগিব, গতিকে ত্ৰিঘাত ৰাশিৰ প্ৰামাণিক ৰূপ a
এইবাৰ মই দিলো x কিউব পদ্ধতি দিলো গতিকে বাকিখিনি তেনেকৈ ইয়াৰ পিছৰ খিনি যাব b x স্কয়াৰ প্লাস cx প্লাস d যত a is not equal to 0 বাকি b c d 0 হ'ব পাৰে কিন্তু a যদি 0 হৈ যায় এই গুটেই পদটো 0 হৈ যাব তেতিয়া হলে ইয়াৰ উচ্চতম ঘাত 2 হৈ যাব তেতিয়া কি ত্ৰিঘাত নহয় কি দ্বিঘাত হৈ যাব ভুল হৈ যাব গতিকে a টো শূন্য হ'ব নোৱাৰে বাকিখিনি জিও হ'ব পাৰে ঠিক বাকি এনেদৰে আমি এই ইহতৰ প্ৰামাণিক ৰূপ বা সাধাৰণ আৰ্হিবোৰ লিখি লব পাৰো ইহতই কোৱা যায় প্ৰামাণিক ৰূপ বুলি কোৱা যায় এতিয়া বহুপদৰ এটা শূন্য থাকে প্ৰত্যেক বহুপদৰ এটা শূন্য থাকিব বহুপদৰ শূন্য থাকিব এতিয়া বহুপদৰ শূন্য কি বুলি কওঁ যায় আমি ক'ব লাগিব চলকৰ জি মানৰ বাবে বহুপদটোৰ মান শূন্য হয় তে চলকৰ মান জি পাতিলে গুটেই বহুপদটোৰ মান শূন্য হৈ যাব তাকে বহুপদটোৰ শূন্য বুলি কোৱা হয় কেনেকৈ তে এই আমি আগৰ বহুপদ ৰাখিটো লৈছো qx = 2x + 7 হৈ যাব দিয়া আছে গতিকে আমি মান পাতিছো ধৰা x ৰ মান 0 পাতিলো এতিয়া কি হৈ যাব 2 পূৰণ 0 প্লাস 7 ইকুৱেল টু 2 শূন্য গুণ 0 যোগ 7 সমান 7 হৈ গ'ল বা q1 যদি 1 মান পাতো তেতিয়া 2 পূৰণ 1 পাতি প্লাস 7 ইকুৱেল টু 2 গুণ 2 প্লাস 7 মানে 9 হৈ গ'ল তেনেকৈ কিউৰ মান যদি বেলে কিবা পাতো ধৰা হল মই পাতিলো -7/2 হৈ গ'ল মই x ৰ মান পাতিলো -7/2 এতিয়া কি হ'ব 2 পূৰণ -7/2 প্লাস 7 ইকুৱেল টু এতিয়া হৈ যাব এই দুই কেনসেল যাব ইয়াত থাকিব -7 প্লাস 7 -7 প্লাস 7 মানে হৈ গ'ল 0 তাৰ মানে x ৰ মান x = -7/2 হলে qx ৰ মান 0 হ'ব qx ৰ মান 0 হ'ব হয়নে যদি x ৰ মান -7/2 হয় তেতিয়া হলে qx ৰ মান 0 হ'ব এই qx ৰ মান 0 হ'ল কেতিয়া যেতিয়া x ৰ মান -7/2 হৈ গ'ল তেন্তে এই -7/2 ক আমি বহুপদটোৰ শূন্য বুলি কম -7/2 হল qx ৰ শূন্য বুলি কম সেইটো হল শূন্য তে এই শূন্যটো আমি কেনেকৈ নিৰ্ণয় কৰিম সেইটো হল আমাৰ মূল কথা এই শূন্য নিৰ্ণয় কৰা সাধাৰণ সহজ পদ্ধতি আছে তাৰ কাৰণে আমি সাধাৰণ গণিত ব্যৱহাৰ কৰিলে হল কি হৈ গ'ল qx = 2x + 7
ইয়াত কি বুলি কৈছে qx ৰ মান কিমান হ'ব লাগিব 0 হ'ব লাগিব গতিকে এই qx ৰ মান মই পাতিলো 0 implies that এতিয়া কি হৈ গল twice x এইটো +7 হৈ আছে twice x ৰ লগত +7 গতিকে সেইটো সমান চিহ্নৰ হিফালে নিলো -7 হ'ব এতিয়া x ইয়াৰ ওপৰত 0 -7 মানে -7 2x ৰ লগত পূৰণ হৈ আছিল ইফালে আহি হৰণ হৈ গল -7/2 গতিকে এই -7/2 ক আমি ইয়াৰ শূন্য বুলি কম গতিকে ইয়াৰ শূন্য এটা এই হল রৈখিক সমীকরণ আছিল এটো রৈখিক আছিল গতিকে x ৰ ঘাত 1 আছিল সর্বোচ্চ ঘাত গতিকে ইয়াৰ শূন্য এটা থাকিব ধৰা হল আমি এতিয়া বেলেগ এটা এই বহুপদ ৰাখিলো px = 4x square minus 4x plus 1 এইটো এটা বহুপদ ৰাখি এই বহুপদ ৰাখিটোৰ শূন্য হ'ব ইয়াৰ শূন্য দুটা হ'ব শূন্য দুটা থাকিব দুটা কিয় থাকিব বুলি কলে কি হ'ব ইয়াৰ মাত্ৰা দুই দ্বিঘাত সমীকৰণ দ্বিঘাত ৰাখি যেহেতু দ্বিঘাত ৰাখি ইয়াৰ শূন্য দুটা এইটো আছিল রৈখিক ৰাখিটো এই রৈখিক ৰাখিৰ শূন্য এটা এই দ্বিঘাত ৰাখি হলে শূন্য দুটা ঘাত যিমান মাত্ৰা ইয়াৰ মাত্ৰা 1 গতিকে শূন্য এটা ইয়াৰ মাত্ৰা 2 গতিকে ইয়াৰ শূন্য দুটা তিয়া শূন্য কি হ'ব বুলি কওঁতে আমি মান পাতি চালো ইয়াৰ মান পাতিলো আমি 2 कि 2 পাতিলে ইয়াৰ মান কি হৈ গল 4 x ৰ মান 2 পাতিলো 2 স্কয়ার -4 * 2 + 1 4 * 2 স্কয়ার মানে 2 দুগুণ 4 -4 দুগুণ 8 + 1 হৈ গল 4 4 গুণ 16 -8 + 1 হৈ গল গতিকে এইটো কি হৈ গল এতিয়া আমি ইয়াৰ মান নাই পোৱা 16 ৰ পৰা 8 গলে 8 থাকিল 8 একে 9 হৈ গল গতিকে x ৰ মান 2 পাতিলে ইয়াৰ মান 9 হৈ যাব এবাৰ আমি x ৰ বেলেগ এটা মান পাতি চাব লাগিব 1/2 পাতি চালো তে 1/2 পাতিলে কি হ'ব 4 * 1/2 স্কয়ার -4 * x ৰ জায়গাত 1/2 পাতিছো এইটো হৈ গল 4 * 1 স্কয়ার মানে 1 তলত 2 স্কয়ার মানে 2 দুগুণ 4 ইয়াত হৈ গল 4 পূৰণ 1 ওপৰৰটো ওপৰ লগত পূৰণ হৈ গল তলত 2 থাকিল +1 = তে এই ওপৰৰ 4 তলৰ 4 কেনসেল গল ইয়াত থাকিল 1 -4/2 হৰণ কৰিলে হৈ যাব 2 + 1 গতিকে যোগখিনি যোগ কৰা ইয়াত যোগ আছে এই দুটা যোগ কৰিলে 1 1 2 -2 মানে 0 হৈ গল এই বহুপদটোৰ এটা শূন্য কিমান বুলি কওঁতে 1/2 এই বহুপদটোৰ এটা শূন্য হল 1/2 গতিকে ইয়াৰ এটা শূন্য পাই গলো আনটো শূন্য আমি কি পাম 1/2 পাম আনটো শূন্য ইয়াত 1/2 পাম গতিকে ইয়াৰ দুটা শূন্য কি বুলি কওঁতে 1/2 আৰু 1/2 বুলি ক'ব লাগিব কি দ্বিঘাত সমীকৰণৰ শূন্য কেনেকৈ উলিয়াম বুলি কওঁতে আমি তাৰ বিষয়ে তোমালোকে পিছত পঢ়িবলৈ পাবা এতিয়া আসল কথাবোৰ হল দ্বিঘাত সমীকৰণৰ শূন্য কাক বোলে সেই কথাটো জানিলে হল কেনেকৈ উলিয়াব লাগিব সেইটো নাজানিলে হল তে শূন্য কাক বোলে বুলি কওঁতে চলকৰ যি মানৰ বাবে বহুপদ ৰাশিৰ মান শূন্য হয় তাকে বহুপদ ৰাশিটোৰ শূন্য বুলি কোৱা হয়